তলত দিয়া কোনবিধ প্ৰাণী ভাৰতত সংকটাপন্ন? শুদ্ধ উত্তৰটো হৈছে বনৰীয়া গাধ। নেক্সট, তলত দিয়া কোনবিধ সম্পদ খনিজ সম্পদ নহয়? শুদ্ধ উত্তৰটো হৈছে প্লাইউড। কানাহা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে মধ্যপ্ৰদেশত। ভাৰতৰ সংসদত জৈৱ বৈচিত্ৰ্য আইন কেতিয়া প্ৰৱৰ্তন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে 2002 চনত। তলত দিয়া কোনটো জোৰ মিল আছে? শুদ্ধ উত্তৰটো হৈছে সিংহ গিৰ ৰাষ্ট্ৰীয় উদ্যান। বাকীকেইটা অমিল আছে। নেক্সট আহিলে, বায়ুমণ্ডলৰ একেবাৰে বাহিৰৰ তৰফটোৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে এক্সোস্ফিয়াৰ। গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে গুজৰাটত। নাগাৰ্জুন সাগৰ অভয়াৰণ্য ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অন্ধ্ৰপ্ৰদেশত। তলত দিয়া কোনটো জোৰ মিলা নাই? শুদ্ধ উত্তৰটো হৈছে ঘঁৰিয়াল কাজিৰঙা। বাকীকেইটা মিল আছে। পৃথিৱীৰ মুঠ পানীৰ শতকৰা কিমান ভাগ লুণীয়া? শুদ্ধ উত্তৰটো হৈছে 97.5 ভাগেই লুণীয়া। নীলা বিপ্লৱৰ দ্বাৰা কি কৰা হয়? শুদ্ধ উত্তৰটো হৈছে মাছৰ উৎপাদন বৃদ্ধি কৰা হয়। তলত দিয়া কোনবিধ ৰোগ প্ৰদূষিত পানীৰ কাৰণে বিয়পে? শুদ্ধ উত্তৰটো হৈছে টাইফইড। অজন গেছৰ তৰফটো পাতল কৰাত কি গেছৰ প্ৰভাৱ আটাইতকৈ বেছি? শুদ্ধ উত্তৰটো হৈছে CFC অৰ্থাৎ ক্লৰ'ফ্লুৰ'কাৰ্বন। বায়ুমণ্ডলৰ কোনটো তৰপে জীৱ জগতক অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে? শুদ্ধ উত্তৰটো হৈছে ষ্ট্ৰেটস্ফিয়াৰ। তলত দিয়া কোনখন দেশৰ কাৰণে বায়ু প্ৰদূষণ সৰ্বাধিক হয়? শুদ্ধ উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰণে। ব্যাঘ্ৰ প্ৰকল্প থকা নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশত। তাজমহলৰ ওপৰত কিহৰ প্ৰদূষণৰ প্ৰভাৱ পৰিছে? শুদ্ধ উত্তৰটো হৈছে ছালফাৰ ডাই অক্সাইড। তলত দিয়া কোনবিধ জীৱাশ্ম ইন্ধন নহয়? শুদ্ধ উত্তৰটো হৈছে বায়'ডিজেল। বায়'ডিজেল আচলতে জাট্ৰফাকাৰ্কাছ পংগমিয়া আদিৰ পৰা প্ৰস্তুত কৰা হয়। মন্ট্ৰিল সিদ্ধান্তৰ উদ্দেশ্য কি আছিল? শুদ্ধ উত্তৰটো হৈছে অজনৰ তৰফ হ্ৰাসকৰণ প্ৰক্ৰিয়া কমোৱা। বৰ্তমান জৈৱ বৈচিত্ৰ্য হ্ৰাস হোৱাৰ প্ৰধান এটা কাৰণ কি? শুদ্ধ উত্তৰটো হৈছে আৱাসস্থল ধ্বংস হোৱা। বায়ুত ওজন হিচাপে শতকৰা কিমান ভাগ কাৰ্বন ডাই অক্সাইড থাকে? শুদ্ধ উত্তৰটো হৈছে 0.034। অজন গহ্বৰ কোন অঞ্চলত বেছি ডাঙৰ? শুদ্ধ উত্তৰটো হৈছে এণ্টাৰ্কটিকাত। সাধাৰণ কথা বতৰাৰ শব্দ প্ৰাবল্যৰ পৰিসৰ কিমান? শুদ্ধ উত্তৰটো হৈছে 30ৰ পৰা 60 ডেচিবেল। মিথেনৰ বাদে আন কোনবিধ সেউজগৃহ গেছ খেতিপথাৰত উৎপন্ন হয়? শুদ্ধ উত্তৰটো হৈছে এমোনিয়া। গুৱাহাটীৰ বশিষ্ঠত কি প্ৰাণীৰ পুনঃসংস্থাপন কেন্দ্ৰ আছে? শুদ্ধ উত্তৰটো হৈছে নলগাহৰি। তলত দিয়া কোনবিধ সংৰক্ষণ ব্যৱস্থা অস্থানিক? শুদ্ধ উত্তৰটো হৈছে বীজ বেংক। ভাৰতত কোন চনত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1973 চনত। ৰেড ডাটা বুকৰ দায়িত্ব কাৰ? শুদ্ধ উত্তৰটো হৈছে
IUCN IUCNৰ ফুল ফৰ্ম হৈছে দ্য ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ। ভাৰতৰ কোনখন ৰাজ্যত গড়ৰ মুক্ত আৱাসস্থল আছে? শুদ্ধ উত্তৰটো হৈছে অসম। তলত দিয়া কোনটো অঞ্চল বিশ্ব ঐতিহ্যপূৰ্ণ অঞ্চল তালিকাৰ অন্তৰ্ভুক্ত? শুদ্ধ উত্তৰটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। চিপকো আন্দোলন কি সংৰক্ষণ কৰা উদ্দেশ্যে চলোৱা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অৰণ্য। অম্ল বৰষুণ হোৱাৰ ঘাই কাৰণ তলত কোনবিধ গেছ বা গেছৰ মিশ্ৰণৰ কাৰণে হয়? শুদ্ধ উত্তৰটো হৈছে ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ মিশ্ৰণৰ কাৰণে। তলত দিয়া কোনটো অঞ্চলত অতিপাত ঠাণ্ডা পৰে আৰু অলপ কেইমাহমান গ্ৰীষ্মকাল পৰে? শুদ্ধ উত্তৰটো হৈছে টুন্দ্ৰা অঞ্চল। BOD অৰ্থাৎ বায়'লজিকেল অক্সিজেন ডিমাণ্ডে কি বুজায়? শুদ্ধ উত্তৰটো হৈছে নিশাৰ ভাগত উদ্ভিদে গ্ৰহণ কৰা অক্সিজেনৰ স্তৰ। বহনক্ষম উন্নয়নৰ বিশ্ব সন্মিলন 2002 ক'ত হৈছিল? শুদ্ধ উত্তৰটো হৈছে দক্ষিণ আফ্ৰিকা। খোৱা পানী বীজাণুমুক্ত কৰিবলৈ তলত দিয়া কোনবিধ পদাৰ্থ ব্যৱহাৰ কৰা নহয়? শুদ্ধ উত্তৰটো হৈছে ফেনাইল। অম্ল বৰষুণৰ পানীৰ pH মান কিমানতকৈ বেছি হ'ব নালাগে? শুদ্ধ উত্তৰটো হৈছে 5.6তকৈ বেছি হ'ব নালাগে। কোলাহলৰ স্তৰ কিমান ডেচিবেল অতিক্ৰম কৰিলে সহ্য কৰিব নোৱাৰা হয়? শুদ্ধ উত্তৰটো হৈছে 80 ডেচিবেলতকৈ অতিক্ৰম কৰিলে। কিয় DDTক এবিধ মুখ্য প্ৰদূষক বুলি ধৰা হয়? শুদ্ধ উত্তৰটো হৈছে ইয়াৰ জৈৱ অৱনমন নঘটে অৰ্থাৎ পচি নাযায়। আৰু DDTৰ সম্পূৰ্ণ নামটো হৈছে ডাইক্ল'ৰ' ডাইফিনাইল ট্ৰাইক্ল'ৰ' ইথেন। নেক্সট, তলত দিয়া কোনবিধ প্ৰদূষকৰ জৈৱ অৱনমন ঘটে? শুদ্ধ উত্তৰটো হৈছে ঘৰুৱা আৱৰ্জনা, বাকীবিলাক পচি নাযায়। নেক্সট আহিলে বায়ুমণ্ডলক কেইবাটাও স্তৰত ভাগ কৰা হৈছে, সবাতোকৈ তলৰ স্তৰটো কি? শুদ্ধ উত্তৰটো হৈছে ট্ৰপ'স্ফিয়াৰ। গোলকীয় উষ্মীভৱনৰ সৈতে জড়িত কি গেছ ধাননি পথাৰৰ পৰা ওলায়? শুদ্ধ উত্তৰটো হৈছে মিথেন গেছ। জেট প্লেনৰ পৰা কি প্ৰদূষক ওলায়? শুদ্ধ উত্তৰটো হৈছে এয়ৰছল। ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অৰণ্য আছে? শুদ্ধ উত্তৰটো হৈছে 21.67%। সংকটাপন্ন প্ৰজাতিৰ তালিকা কোনে প্ৰকাশ কৰে? শুদ্ধ উত্তৰটো হৈছে IUCN। ভাৰতীয় সংসদত জৈৱ বৈচিত্ৰ্য আইনখন কেতিয়া প্ৰণয়ন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে 2002 চনত। WWF সংস্থাটোৰ প্ৰতীক কি? শুদ্ধ উত্তৰটো হৈছে ৰঙা পাণ্ডা। ইয়াত WWF ইয়াৰ ফুল ফৰ্মটো হৈছে ৱৰ্ল্ড ৰেষ্টলিং ফেডাৰেশ্যন। ভাৰতত প্ৰথমে কোনখন ৰাষ্ট্ৰীয় উদ্যান স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে কৰবেট। উদ্ভিদ আৰু প্ৰাণী প্ৰজাতিৰ সৰ্বোত্তম সুৰক্ষা ক'ত থাকে? শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰীয় উদ্যান। তলত দিয়া কোনবিধ মুক্তভাৱে থকা বেক্টেৰিয়াই বায়ুমণ্ডলৰ নাইট্ৰজেন স্থিৰীকৰণ কৰিব পাৰে? শুদ্ধ উত্তৰটো হৈছে এজ'ট'বেক্টাৰ। বায়ুৰ আৰ্দ্ৰতা জোখা সঁজুলিটোৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে হাইগ্ৰ'মিটাৰ।
তলত দিয়া কিহৰ কাৰণে বায়ুৰ নাইট্ৰজেন স্থিৰীকৰণ হয়? শুদ্ধ উত্তৰটো হৈছে নষ্টক। পৃথিৱীৰ মুঠ কাৰ্বনৰ শতকৰা 70% ক'ত পোৱা যায়? শুদ্ধ উত্তৰটো হৈছে মহাসাগৰত। ভাৰতত কোনে বন মহোৎসৱ আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে KM মুন্সী। ইয়াত KM মুন্সী মানে হৈছে কানায়ালাল মানেকলাল মুন্সী। পৃথিৱীৰ অলুণীয়া পানীৰ শতকৰা 70% ক'ত থাকে? শুদ্ধ উত্তৰটো হৈছে মেৰুত থকা বৰফত। এছিয়াৰ ঘাঁহনি অঞ্চলক কি নামেৰে জনা যায়? শুদ্ধ উত্তৰটো হৈছে ষ্টেপিজ। ভাৰতৰ কোন অঞ্চলত বৰ্ষাৰণ্য আছে? শুদ্ধ উত্তৰটো হৈছে আন্দামানত। কাৰ্বহাইড্ৰেট, প্ৰটিন, DNA আৰু কাৰ্বনেটত থকা এটা সাধাৰণ মৌল। সাধাৰণ মৌল মানে হৈছে গোটেইকেইটাতে থকা, গোটেইকেইটাতে মানে ইয়াত কাৰ্বহাইড্ৰেটো থাকিব লাগিব, প্ৰটিনতো থাকিব লাগিব, DNA থাকিব লাগিব আৰু কাৰ্বনেটতো থাকিব লাগিব। কোনটো মৌল? শুদ্ধ উত্তৰটো হৈছে নাইট্ৰজেন। প্ৰতিটোতে নাইট্ৰজেন আছেই। কাৰ্বহাইড্ৰেটো নাইট্ৰজেন, প্ৰটিনতো আছে, DNAটো আছে, কাৰ্বনেটতো নাইট্ৰজেন আছে। বায়ুমণ্ডলত অক্সিজেনৰ ঘাটি পূৰণ কিহৰ কাৰণে হয়? শুদ্ধ উত্তৰটো হৈছে সালোক সংশ্লেষণৰ কাৰণে। বায়ুমণ্ডলত ওজন হিচাপত অক্সিজেন কিমান থাকে? শুদ্ধ উত্তৰটো হৈছে 20.95%। কেলছিয়াম ছালফেট, মেগনেছিয়াম বাইকাৰ্বনেট আৰু ছালফেট লৱণ দ্ৰৱীভূত হৈ থকা পানী কি পানী বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে কঠিন পানী। পানীত কি ৰাসায়নিক পদাৰ্থৰ পৰিমাণ বৃদ্ধি পালে হাড় আৰু দাঁতৰ গঠন বিকৃত হ'ব পাৰে? শুদ্ধ উত্তৰটো হৈছে ফ্ল'ৰিন। মাটিৰ প্ৰধান উপাদান তলত দিয়া কোনটো নহয়? শুদ্ধ উত্তৰটো হৈছে কাৰ্বন। ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনৰ উৎস কি? শুদ্ধ উত্তৰটো হৈছে শীততাপ নিয়ন্ত্ৰক যন্ত্ৰ অৰ্থাৎ ফ্ৰিজ, ৰেফ্ৰিজাৰেটৰ। নেক্সট, সন্তুলিত আহাৰত কাৰ্বহাইড্ৰেট, চৰ্বি আৰু প্ৰটিনৰ পৰিমাণ কিমান হ'ব লাগে? অৰ্থাৎ ইয়াৰ সুষম আহাৰৰ কথা কৈছে। শুদ্ধ উত্তৰটো হৈছে 50%, 35% আৰু 12%। অৰ্থাৎ সন্তুলিত আহাৰত কাৰ্বহাইড্ৰেট 50% থাকিব লাগিব, চৰ্বি 35% আৰু প্ৰটিন 12% থাকিব লাগে। অসম তথা ভাৰতৰ প্ৰথম তেলকূপটো 1867 চনত খন্দা হৈছিলে। ক'ত খন্দা হৈছিল? শুদ্ধ উত্তৰটো হৈছে মাকুমত। প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান কি কি? শুদ্ধ উত্তৰটো হৈছে মিথেন, ইথেন, প্ৰপেন আৰু বিউটেন। সেউজ বিপ্লৱৰ কোনে সূচনা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে MS স্বামীনাথন। ইয়াত MS স্বামীনাথনৰ সম্পূৰ্ণ নামটো হৈছে মংকম্বু চাম্বাশিৱান স্বামীনাথন, যাক ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন বুলি জনা যায়। কোনটো প্ৰদূষকৰ কাৰণে মিনামাটা ৰোগ হয়? উত্তৰটো হৈছে পাৰা। ধনচা এবিধ কি হয়? শুদ্ধ উত্তৰটো হৈছে সেউজীয়া সাৰ। পৃথিৱীত সেউজগৃহ প্ৰভাৱ নাথাকিলে কি হ'লহেঁতেন? শুদ্ধ উত্তৰটো হৈছে গড় উষ্ণতা -18 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ কম হ'লহেঁতেন। মৃতদেহ ভক্ষণ কৰি জীৱন নিৰ্বাহ কৰা প্ৰাণীবিলাকক কি বোলে? শুদ্ধ উত্তৰটো হৈছে সম্মাৰ্জক বা স্কেভেঞ্জাৰ বুলি কয়। শ্বেত-কয়লা বুলিলে কি বুজায়? শুদ্ধ উত্তৰটো হৈছে জলবিদ্যুৎ শক্তি। তেজত থকা হিমোগ্ল'বিন বা লোহিত ৰক্ত কণিকাত কি গেছ শোষিত হয়? শুদ্ধ উত্তৰটো হৈছে কাৰ্বন মনক্সাইড, CO অৰ্থাৎ কাৰ্বন মনক্সাইড শোষিত হয়।